64 কলাৰ ৰন্ধন প্ৰণালীৰ অন্তৰ্গত আজি কেক এটা বনাবলৈ লৈছোঁ। তাৰ কাৰণে 1 কাপ চেনি, 1 কাপ ময়দা, 1 কাপ ৰিফাইন লৈ লওঁ। চেনিখিনি আমি মিক্সিত গুড়া কৰি ল'লোঁ। তাত 3টা কণী মিহলাই ল'ম। এতিয়া কণীকেইটা ভালকৈ ফেটি মিহলাই ল'ম। তাত ৰিফাইন 1 কাপ মিহলাই ল'ম। কণী, চেনি আৰু ৰিফাইনখিনি মিহলোৱাৰ পিছত তাত বেকিং পাউডাৰ আধা চামুচ, অকণমান ক'লা নিমখ আৰু অকণমান বেকিং সোডা মিহলাই ল'ম। তাত এতিয়া ময়দা কাপ মিহলাই ল'ম ভালকৈ। ব্লেক কাৰেণ্ট অলপ মিহলাম ফ্লেভাৰৰ কাৰণে। এইটোৱে ৰংটো সলনি নকৰে। এতিয়া কেক বনোৱা বাচনটোত অকণমান ৰিফাইন তেল সানি ল'ম। তাত কেকৰ মিশ্ৰণখিনি ঢালি দিম। ভালকৈ সেইখিনি টকৰিয়াই লৈ অভেনত আধা ঘণ্টাৰ কাৰণে বা 40 মিনিটৰ কাৰণে দিম। এয়া হৈ গ'ল। এতিয়া আমি ক্ৰীমখিনি ফেটি ল'ম। আগৰে অকণমান নীলা ৰঙৰ ক্ৰীম আছিল, তাৰ লগতে মই আৰু ক্ৰীম দি সেইখিনি ভালকৈ মিহলাই ল'ম। যিহেতু আমি কেকটো পাতল নীলা ৰঙৰেই বনাম। ভালকৈ ক্ৰীমখিনি ফেটি ল'লোঁ। বজাৰত কিনিবলৈ পোৱা ধুনীয়া ধুনীয়া ডিজাইনৰ সৰু সৰু এনেকুৱা মুখবোৰত ক্ৰীম সুমুৱাই আমি ক্ৰীমত ডিজাইন দিব পাৰোঁ। আমি তেনেকুৱা এটা ঠোঙাতে ক্ৰীম অলপ সুমুৱাই ল'লোঁ। এতিয়া কেকটো মাজেৰে দুভাগ কৰি ল'ম। এতিয়া কেকটো এভাগ টেবুলখনত দি ৰাউণ্ড টেবুল যিখনত আমি কেকটো বনাইছোঁ তাৰ ওপৰত ক্ৰীম দিলোঁ আৰু তাৰ ওপৰত বাকী এভাগ দি দিলোঁ। আৰু এতিয়া আমি গোটেই কেকটো ক্ৰীমেৰে লেটিয়াম। গোটেইখিনি লেটিওৱা হৈ গৈছে। এতিয়া আমি অলপ ডিজাইন দিবলৈ চেষ্টা কৰিম কেকটোত। কেকটো মিশ্ৰণখিনি তৈয়াৰ কৰোঁতেই তাৰ সোৱাদটো আৰু কেকটো কিমান স্পঞ্জি হ'ব সেইটো বহুতখিনি নিৰ্ভৰ কৰে। সেই বস্তুখিনি মিহলাওঁতে এনেদৰেই মিহলাব। ময়দাখিনি একেবাৰে শেষত মিহলাব। তেতিয়াহে কেকটোৰ সোৱাদটো খাবলৈ খুব ভাল হয়। আৰু গৰম দিনত ক্ৰীমখিনি লগাওঁতে যদি ক্ৰীমখিনি অকণমান ঢিলা হৈ যায়, আপোনালোকে অলপ সময় ফ্ৰিজত থৈ ল'ব পাৰে। আকৌ উলিয়াই বনালে আকৌ ভাল ধৰণে আপোনালোকে বনাব পাৰিব। এইটো কেকতো ক্ৰীমখিনি প্ৰথমতে গলি গৈছিল, অলপ ঢিলা হৈ গৈছিল, কিন্তু আমি ফ্ৰিজত থৈ আকৌ ভালকৈ বনালোঁ। এতিয়া কেকটোত ক্ৰীম লেটিওৱা হৈ গ'ল আৰু অলপ সজোৱাও হৈ গ'ল। এয়া দেখিছেনে?
এতিয়া ইমান সুন্দৰ কেকটো হৈ গ'ল তাত আপুনি আৰু নিজে ভবা ধৰণে ডিজাইন দি ডেকোৰেশ্যন কৰিব পাৰে সোণালী ৰঙৰ মণি আৰু ৰূপালী ৰঙৰ মণিৰে নীলা ৰঙৰ আৰু বগা ৰঙৰ মিশ্ৰণেৰে ধুনীয়া কেক এটা তৈয়াৰ হৈ গ'ল এতিয়া কেকৰ আমি বাকচটো ৰেডি কৰিছোঁ যিটোত ভৰাই আমি কেকটো লৈ যাব পাৰিম এনেদৰেই হৈ গ'ল এইটো চাওক ধুনীয়া আৰু সুস্বাদু কেক ধন্যবাদ